কৃষ্ণ পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। কৃষ্ণ কৃষ্ণ। এতিয়া আপোনালোকে সকলোৱে জানে আমাৰ এখেত ভাইৰেল ককা গোবিন্দ ককা। এতিয়া অনাগত দিনত আমি দেখা পাইছোঁ যে ভিডিঅ'বিলাকত আমি দেখা পাওঁ গোবিন্দ ককাক প্ৰায় দেখা পাওঁ, নাপাওঁ জানো? আমাৰ দৰে ধৰক বহু ইউটিউবাৰ আহে, মানে যথেষ্ট আহে, আপোনাৰ নিউজ চেনেলৰ মানুহ আহে, ভকত বৈষ্ণৱ আহে, নানা ধৰণৰ আহে। কিন্তু এতিয়া বহুত ধৰণৰ আহে। হয়, এইখিনিতে এটা কথা আপোনাক কওঁ, আপুনি মনত দুখ নকৰিব। নাই, নকৰোঁ। কথা হ'ল কি, বহুতে বহুত ধৰণে চৰ্চা কৰে, মানুহৰ মুখত নানা ধৰণৰ কথা। এতিয়া বহুতে কয় যে গোবিন্দ ককা মুখখন বেয়া, বেয়া কথা কয়, হয়নে? আপুনিও শুনিছে চাগে। কিছুমান কমেণ্টতো দেখোঁ বেয়া বেয়াকৈ কয়, কিছুমানে আপোনাক উৎসাহ দিয়ে, হয় নহয়? এটা কথা হ'ল কি, আজি আপোনাৰ ওচৰলৈ আমি আহিছোঁ। আমাৰ ইউটিউব চেনেলটো হৈ গ'ল ভক্তিৰ আলোক। আমাৰ ইয়াত হয় অকল ইয়াত ভক্তিৰ আলোচনা, হয় অকল ভক্তিৰ আলোচনা, ভকতীয়া দিশৰ বাহিৰে বেলেগ কথা আমাৰ ইয়াত নাই। এতিয়া মই বুলি ক'লে ভুল হ'ব, আপুনি আগৰ ভিডিঅ'ত কৈছে। আমি এতিয়া এটা সংকল্প আছে মনত যে গোবিন্দ ককাক সকলোৱে কয় তেওঁ মুখখন বেয়া। আমি প্ৰমাণ কৰিব বিচাৰিছোঁ তেওঁ এতিয়া যিহেতু যথেষ্ট বয়স হৈছে, নাই হোৱা জানো? যথেষ্ট বয়স হৈছে। গোবিন্দ ককাৰ মুখখন বেয়া হ'লেও গোবিন্দ ককা এজন বয়সস্থ মানুহ, তেওঁ এজন ভকত। আপোনাক মই নামে সকামে লগো পাইছোঁ, পাইছোঁনে? আপোনাৰ ধৰক মই ক'ৰবাত আমি নেগেৰা বজাইছোঁ, কাষতে আপুনি বহিছে, আপোনাক সেৱা সকামেও পাইছোঁ। তেতিয়া মই ভাবিছোঁ এইজন মানুহক কয় মুখখন বেয়া বুলি। হয়, স্থান মানে কালপাত্ৰই কিছুমান ব্যৱস্থা হয়, নহয় জানো? আজি এতিয়া এই স্থানত আপোনাৰ মুখত কেতিয়াও বেয়া কথা নোলায়, ভকতীয়া কথা ওলাব। এতিয়া আমি এইটোকে প্ৰমাণ কৰিব বিচাৰিছোঁ যে এজন আপুনি ভকত। এতিয়া প্ৰথমতে আপোনাৰ পৰা আধ্যাত্মিক দিশত আমি ভকতীয়া কিবা এটা শুনিব বিচাৰিছোঁ। বহুতে যে কয় ভাল মানুহ বেয়া মানুহ, এতিয়া আপুনি আমাক কৈছিলে যে ভাল মানুহ বিচাৰি ক'ত পাম, বেয়া মানুহ বিচাৰি ক'ত পাম। এই যে ভাল মানুহ বিচাৰি গৈ কি হ'ল, বেয়া মানুহ বিচাৰি গৈ কি হ'ল, ভকতীয়া মাৰ্গত আপুনি অকণমান কওক। কৃষ্ণ, হয় কৃষ্ণ। শ্ৰীকৃষ্ণই কৈছিলে, হয় আমাৰ শ্ৰীকৃষ্ণ প্ৰভু ভগৱন্ত, হয় সৃষ্টিৰ কাৰী অধিকাৰী, সৃষ্টিৰ যিজনে সৃষ্টি আৰম্ভ কৰিছে শ্ৰীকৃষ্ণ, তেওঁ এটা মনতে গণনা কৰিলে। আচ্ছা, যি কি নহওক, দাদা দুৰ্জনক মাতোঁ আৰু ধৰ্মদাতা যুধিষ্ঠিৰকো মাতোঁ, মাতি এটা পৰীক্ষা কৰোঁ, দুইজনক ভ্ৰমণত পঠাই দিওঁ। দুৰ্যোধনক ক'লে, মাতি আনি দুৰ্যোধনক ক'লে, দাদা দুৰ্যোধন বোলে কৃষ্ণ কচোন, আপুনি যাওক, 3 দিনৰ সময় দিছোঁ, 3 দিনৰ ভিতৰত আপুনি ভাল মানুহ ক'ত পায়? দুৰ্যোধনক ক'লে। ধৰ্মদাতা যুধিষ্ঠিৰক আনি নিমন্ত্ৰণ কৰি ক'লে, দাদা ধৰ্মৰাজ, কি হ'ল কৃষ্ণ কোৱাচোন, আপুনি যাওক 3 দিনৰ কাৰণে, ভাল মানুহ বেয়া মানুহ ক'ত পায়? লাষ্টত কি আমি সময় আনিছোঁ, দুৰ্যোধনে ভাল মানুহ এটাও নাপালে। দুৰ্যোধন তেওঁ নিজেহে ভাল, পৃথিৱীত ভাল মানুহ এটাও নাপালে। কিন্তু ধৰ্মদাতা যুধিষ্ঠিৰে বেয়া মানুহ এটাও নাপালে। ধৰ্মদাতা যুধিষ্ঠিৰে কৈছে যে মইহে বেয়া নেকি? পৃথিৱীত এখন ভ্ৰমণ কৰিলোঁ, ভকত বৈষ্ণৱ যিমান আছে সকলো চৰাই চিৰিকটি উৰণ ভ্ৰমণ গজন সকলোৱে ভাল, মইহে বেয়া নেকি? তেতিয়া আহি এই উত্তৰখিনি কৃষ্ণক দিলেহি। ধৰ্মদাতা যুধিষ্ঠিৰে কৈছে, বোলে ভাই কৃষ্ণ কওকচোন দাদা, মইতো বেয়া মানুহ বেয়া জীৱ এটাও নাপালোঁ, বেয়া মই বুলিহে ভাবিলোঁ, মইহে নিজে বেয়া নেকি? ধৰ্মদাতা যুধিষ্ঠিৰে কৈছে। দুৰ্যোধনক সুধিলে, দাদা দুৰ্যোধন কোৱাচোন, এই বোলে পৃথিৱীত ভাল মানুহ এটাও নাই, চব লেতেৰা মানুহ বোলে, মইহে ভাল নেকি? মই বুলি কৈছে দুৰ্যোধনে। তেতিয়া কৃষ্ণই হাঁহিছে, হাঁহি ঠেক দুয়োজনকে পঠাই দিলে। ইয়াৰ আকাৰ অকাৰ হোমকাৰটো এতিয়া নিজক নিজে আমি নিজেই চিন্তা কৰোঁ, সকলোৱে চিন্তা কৰক, দুৰ্যোধনে কিয় ভাল মানুহ নাপালে? ধৰ্মদাতা যুধিষ্ঠিৰে বেয়া মানুহ কিয় নাপালে? ইয়াৰ অৰ্থটোলৈ আহক। কৃষ্ণ বন্দে মাতৰম। কৃষ্ণ কৃষ্ণ।